হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালেৰ মুক্তিৰ আজি তৃতীয়টো দিন। আজি তাতে দেওবাৰ। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ভাস্কৰজ্যোতি চিত্ৰগৃহত আৰু এই ভাস্কৰজ্যোতি চিত্ৰগৃহত প্ৰতিটো দিনাই আচলতে 5টাকৈ দৰ্শনী দেখুওৱা হৈছে, 5টাকৈ প্ৰদৰ্শনী দেখুওৱা হৈছে আৰু 4 দিনলৈ সকলো টিকেট বুকিং হৈ আছে। আজি যিহেতু দেওবাৰ দৰ্শকক যথেষ্ট পুৱাই আহি কাহিলীপুৱাতে উপস্থিত হৈ এনেধৰণে অপেক্ষা কৰিছে এই চলচ্চিত্ৰখন চাবলৈ। জুবিনদাৰ অন্তিমখন চলচ্চিত্ৰ। শিৱসাগৰত যোৱা নিশাৰ পৰা বৰষুণ, বতৰ ডাৱৰীয়া আৰু এই প্ৰতিকূল বতৰ নেওচি এনেধৰণেই জুবিনদাৰ অন্তিমখন চিনেমা চাবলৈ এনেধৰণে দৰ্শক আহিছে শিৱসাগৰৰ এই ভাস্কৰজ্যোতি চিত্ৰগৃহলৈ। মই ইয়াতে যিসকল দৰ্শক আহি উপস্থিত হৈছেহি তেওঁলোকৰ ভাষ্য ল'ম। দাদা কি ক'ব? মই পুনৰ আহিছোঁ আপোনালোকে। যেহেতু বতৰে একো মেটাৰ নকৰে আৰু ডাঙৰ ধুমুহা হেৰি আহিলেও মানুহ আহিব আৰু আমি হ'লেও আহি থাকিম। কি ক'ব? আমি আহিছোঁ, ভাল লাগিছে। জুবিনদাৰ যিহেতু এখন শেষৰ চিনেমা আৰু আমি যিমানে ভাল লাগিছে মানে মনটো বেয়াও লাগিছে। জুবিনদাই ইমান ভালকৈ চিনেমাখন বনালে যদি এতিয়া তেওঁৱেই নাই চাবলৈ, আৰু আমাৰ অসমীয়া চিনেমা জগতখন আৰু আগবাঢ়ি যাওক, সেয়াই কামনা কৰিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? আজি জুবিনদাৰ শেষৰখন ছবি চাবলৈ আহিছোঁ। তেওঁ নাই যদিও আমি মানে তেওঁৰ অনুপস্থিতিত তেওঁৰ যিখন ছবি শেষৰ ইচ্ছাৰ তেওঁ মানে কি বুলি ক'ম মানে তেওঁ সকলো উজাৰি এই ছবিখন যেতিয়া বনাইছে, আমি আজি ডাৱৰীয়া বতৰ যদিও চাবলৈ আহিছোঁ, তেওঁ যাতে অতি সোনকালে ন্যায় পায় সেয়াই কামনা কৰিছোঁ। হয়, জুবিনদাৰ চলচ্চিত্ৰখন ইয়াত সকলোৱে চাবলৈ আহিছে, সকলো আৱেগিক হৈছে। ইয়াৰ মাজতে জুবিনদাৰ ন্যায়ৰ কামনা কৰিছে। মই দেখুৱাইছোঁ আহিলে। হয়, উপায় নাই। আজি আমি জুবিন গাৰ্গৰ শেষ চিনেমা চাবলৈ ইয়াত উপস্থিত হৈছোঁ। বতৰ ইমান বেয়া, বতৰটো আমি যথেষ্ট মানুহে উপস্থিত হৈছেহি। গতিকে তেখেতৰ শেষৰ চিনেমাখন চাবলৈ পাই আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ। মই দেখুৱাইছোঁ এয়া বৰষুণৰ বতৰটো এনেধৰণে কোলাত কেঁচুৱা লৈ আহিছে। বাইদেউ কি ক'ব? আপোনাৰ ওচৰলৈ এই ল'ৰা লৈ মেলি আহিছোঁ আৰু জুবিনদাক চাবৰ কাৰণে। মুঠতে জুবিনদাৰ শেষ চিনেমা এখন চাওঁ বুলি আহিছোঁ আৰু জুবিনদাই সোনকালে ন্যায় পাব লাগে, তাকে কামনা কৰিছোঁ। থেংক ইউ। হয়, এনেধৰণে মই দেখুৱাইছোঁ আজি কাহিলীপুৱাৰ দৃশ্য। এয়া আৰু জুবিনদাৰ চিনেমা শেষৰখন চাম বুলি আহিছোঁ। ভয়ো লাগিছে আৰু বেয়াও লাগিছে, হ'লেও কেঁচুৱা লৈ বৰষুণত তিতি আহিছোঁ আৰু। হয়, মই দেখুৱাইছোঁ এয়া পৰিৱেশ শিৱসাগৰ ভাস্কৰজ্যোতি চিত্ৰগৃহৰ পৰিৱেশ। যে এনেধৰণে প্ৰতিকূল বতৰ নেওচি শিৱসাগৰ ভাস্কৰজ্যোতি চিত্ৰগৃহলৈ এনেধৰণে পুৱাই শ দৰ্শক আহিছে, অপেক্ষা কৰি আছে জুবিনদাৰ ৰৈ ৰৈ বিনালে চাবলৈ। মই ইয়াৰ মাজতে ভাষ্য ল'ম। এইটো কি ক'ব? এয়া মই দেখুৱাইছোঁ মৰমৰ জুবিনদাৰ চিনেমাখন চাবলৈ আহিছে, কি ক'ব? আমি আশা ৰাখিছোঁ জুবিনদাৰ যাতে ন্যায় পায়, তাৰ আশাতে আহিছোঁ। হয়, জুবিনদাই যাতে ন্যায় পায় সেয়াই সকলোৱে কামনা কৰিছে। পুৱাই আহিছোঁ জুবিনদাৰ শেষৰ চিনেমাখন উপভোগ কৰিম বুলি। জুবিনদাৰ চিৰশান্তি লাভ কৰক, এয়াই কামনা কৰিছোঁ। হয়, মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। ক'ৰ পৰা আহিছে? আমি কানকানগৰৰ পৰা আহিছোঁ, শিৱসাগৰ। জুবিনদাক ন্যায় লাগিব আৰু জুবিনদাৰ চিনেমাখন আজি চাবলৈ আহিছোঁ আৰু চাই আৰু কি ক'ম আৰু দুখো লাগি আছে। এয়াই পুৱাই আহিলে। মোৰ আকাংক্ষিত তেওঁৰ শেষ চিনেমাখন চাব আহিলোঁ। জুবিনদা থকা হ'লে বেছি ভাল লাগিলেহেঁতেন, গতিকে আমি সেইটোৱেই কামনা কৰোঁ তেওঁ যাতে ন্যায় পায়। হয়, এনেধৰণে আজি শিৱসাগৰ ভাস্কৰজ্যোতি চিত্ৰগৃহত এই চলচ্চিত্ৰখন ৰৈ ৰৈ বিনালে চাবলৈ দৰ্শকসকল আহিছে। প্ৰতিটো ইয়াত এই চিত্ৰগৃহটোত মুঠ 5খন আসন আছে আৰু 4 দিনলৈ সকলো টিকট বুকিং হৈ আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।